উপাসনাৰ অসম যাত্ৰাত আজি আমাৰ লগত কুমাৰপতি ৰাজহুৱা নামঘৰত উপস্থিত আছে জোন জোনালী দিহানামৰ দল। আমি ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত উপাসনাৰ অসম যাত্ৰা এই অনুষ্ঠানৰ জৰিয়তে এক আধ্যাত্মিক পৰিৱেশ সৃষ্টিৰ কাৰণে আমি যাত্ৰা আমাৰ অব্যাহত আছে। আজি কুমাৰপতি ৰাজহুৱা নামঘৰত জোন জোনালী দিহানামৰ দলৰ আইসকল আছে, তেখেতসকলে দিহানাম পৰিৱেশন কৰিব। আমি প্ৰথমতে এটা দিহানামৰ মাজলৈ সোমাই যাওঁ। কাইলৈ ৰাম ৰজা হৈব আজি অধিবা কোনে জানে ৰামচন্দ্ৰ হৈব বনবাস ৰাম কাইলৈ ৰাম ৰজা হৈব আজি অধিবা কোনে জানে ৰামচন্দ্ৰ হৈব বনবাস ৰাম ৰাম জয়ে জয়ে ৰামচন্দ্ৰ লৈ কৰপতি তোমাৰ চৰণে মাগো অমূল্য ভকতি ৰাম ৰাম কাইলৈ ৰাম ৰজা হৈব আজি অধিবা কোনে জানে ৰামচন্দ্ৰ হৈব বনবাস ৰাম ৰাম পিতৃ সত্য পালি ৰাম বনবাসে গলা জনগণনি সীতা লগতে চলিলা ৰাম ৰাম কাইলৈ ৰাম ৰজা হৈব আজি অধিবা কোনে জানে ৰামচন্দ্ৰ হৈব সমে ভাতৃ লক্ষ্মণ নেৰিলে কৰাম ৰাম বিনে লক্ষ্মণৰ আছে কিবা কাম এ ৰাম আগে চলে ৰামচন্দ্ৰ মধ্যতে জানকী তাৰ পাছে লক্ষ্মণ গলা লগতে ৰথি হৰি
প্ৰভু ৰাম নকৰিবা চিন্তা লংকা মধ্যে অশোক বনত আছে মাতৃৰ সীতা হে প্ৰভু ৰামচন্দ্ৰ নকৰিও চিন্তা সাগৰত সেতু বান্ধি উধাৰি মই সীতা হৰি ৰাম নাম নৈ হনু আছে গো সাগৰত সেতু বান্ধি সীতা কানু গো ৰাম নাম নৈ হনু আছে গো সাগৰত সেতু বান্ধি সীতা কানু শ্ৰীৰামৰ সৈন্য সবে লংকাত প্ৰৱেশিলাই ৰাৱণক বধি সীতাক উদ্ধাৰ কৰিলা ৰাম নাম লৈ হনু আছে গৈ সাগৰত সেতু বান্ধি সীতা কানু ৰাম 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 হৰি ৰাম 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 হৰি ৰাম ৰাম হেন জানি নৰ লোকে এৰি আন কাময়ে হেন জানি নৰ লোকে এৰি আন কাম বাটক চাই ৰূপ ডাকি বোলা ৰাম ৰাম হৰি হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 ও ৰাম হৰি খন্তেক বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান উপাসনাৰ অসম যাত্ৰালৈ আৰু আজি ইতিমধ্যে আমি উপস্থিত আছোঁ গোলাঘাট নগৰৰ ঐতিহাসিক কুমাৰপতি ৰাজহুৱা নামঘৰত আৰু জোন জোনালী দিহানামৰ দলে ইতিমধ্যে দিহা পৰিৱেশন কৰিছে আমি পুনৰ দ্বিতীয়টো দিহানামৰ মাজলৈ সোমাই গৈছোঁ কুমাৰৰ পুত্ৰ শ্ৰীমন্ত শংকৰে তালেৰে জুৰিছিল নামৰ ধ্বনি শুনি বৈষ্ণৱ
শুদ্ধ চিতে লয় হৰি নাম ৰাম ৰাম কুসুম্বৰৰ পুত্ৰ শ্ৰীমন্ত শংকৰে কালেৰে জুৰিছিল নাম নামৰ ধ্বনি শুনি বৈষ্ণৱসকলে শুদ্ধ চিতে লয় হৰি ৰাম ৰাম শ্ৰীমন্ত শংকৰে থাপনা পাতিলে গুণমালা হাততে বৈষ্ণৱসকলে আনন্দ কৰিছে মুখে হৰি নাম ৰাম ৰাম শ্ৰীমন্ত শংকৰে ৰাম ৰাম পৰম কৃপালু শ্ৰীমন্ত শংকৰে লোকক কৰিলা নায়া পৰম নিৰ্মল ভকতি প্ৰচাৰী শাস্তক কৰিলা ছায়া ৰাম ৰাম কুসুম্বৰৰ পুত্ৰ শ্ৰীমন্ত শংকৰে কালেৰে জুৰিছিল নাম নামৰ ধ্বনি শুনি বৈষ্ণৱসকলে শুদ্ধ চিতে লয় হৰি নাম মান্যৱ কৃষ্ণ হে ৰাম শংকৰ গুৰু নামে তুমি জনমলভিলা মৃত্যুমুখী অসমীয়াক ধৰ্ম জ্ঞান দিলা হে ৰাম ধৰ্ম জ্ঞান দিয়া গুৰু ক্ষান্ত নাথাকিলা শৰণ ভজন দুধাৰ মালাই পাপী কুধা ৰাম ৰাম নাম লবা জানি খবে গুৰু লবা মানি গুৰু লবা মানি গোবিন্দৰ নাম ললে একো নহয় হানি গুৰু জনাৰ বাণী নাম লবা জানি খবে গুৰু লবা মানি গুৰু লবা
শংকৰ মাধৱ বুলি গুৰু বসতুক গুৰু জনাই বিলাই কলি হৰি নাম ৰাম নামে হৰি মূৰ পদ নিহে হৰি নৰ হৰি বৈকুণ্ঠতে পৃথিৱীতে আসন পাতি লৈছো তোমাৰ নাম গুৰু জনাই বিলাই দিলে কলি হৰি নাম ঐ ৰাম নামে হৰি নিলে প্ৰাণ মান নম কৃষ্ণ এ ৰাম আমাৰ দুজন গুৰু আছে সাক্ষাৎ যেন হৰি শংকৰ সূৰ্য মাধৱ চন্দ্ৰই জগত পোহৰ কৰি এ ৰাম জয় জয় ঈশ্বৰ নাদিৰে অ হৰি শংকৰ স্বৰূপে পৃথিৱীত অৱতৰি একতাৰ দুলেৰে গুৰুজনাত মধুময় হৰি নাম দিলে বিলান হৰিত শৰণ লোৱা সৰ্বজনে কলি হৰি নামে মুকুতি পায় একতাৰ দুলেৰে গুৰুজনাত মধুময় হৰি নাম দিলে গীতা ভাগৱত ইহাক নেৰিবা ধৰ্মৰ খুঁটি কলিৰ সংসাৰে হৰিক ভজিলে জনমে পাইবা মুকুতি একতাৰ দুলেৰে গুৰুজনাত মধুময় হৰি নাম দিলে হৰিত শৰণ লোৱা সৰ্বজনে কলি হৰি নামে নেৰিবা নামে পৰম ধন জানিবা হেন জানি নিৰন্তৰে এৰি আন কাময়ে হেন জানি নিৰন্তৰে এৰি আন কাম পাতক চাই ৰূপ ডাকি বোলা ৰাম ৰাম নেৰিবা নামে পৰম ধন জানিবা নামে পৰম ধন জানিবা নামে পৰম ধন জানিবা ৰাম জয় হৰি কিয়ে জয় হৰি গোপাল গোবিন্দ ৰাম উপাসনাৰ অসম যাত্ৰাৰ মাজলৈ আমি পুনৰ উভতি আহিছোঁ। ইতিমধ্যে আপোনালোকে শুনি আছে গোলাঘাট নগৰৰ ঐতিহাসিক কুমাৰপতি ৰাজহুৱা নামঘৰত জোন জোনালী দিহা নামৰ দলৰ দিহা আপোনালোকে শুনি আছে। আমি পুনৰ দিহা নামৰ মাজলৈ যাম। তাৰ আগতে ইতিমধ্যে আমি আমাৰ আজি ইয়াত উপস্থিত আছে কুমাৰপতি ৰাজহুৱা নামঘৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত আছে। সমান্তৰালভাৱে ইয়াত দিহা নামৰ দলৰ মহিলাসকল উপস্থিত আছে। আমি সকলোৰে লগত কথা পাতিম। মই প্ৰথমতে কুমাৰপতি ৰাজহুৱা নামঘৰৰ সভাপতি আছে, মই তেখেতৰ ওচৰলৈ অকণমান আহিছোঁ। আমাৰ প্ৰয়াত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি যাৰ প্ৰচেষ্টাত এই নামঘৰে পূৰ্ণাংগ ৰূপ পাইছিলে। আমি এই মুহূৰ্তত সকলোৰে নাম ল'বলৈ হয়তো দিগদাৰ হ'ব, গতিকে জ্ঞাতে অজ্ঞাতে আমাৰ যিসকল ব্যক্তিয়ে এই নামঘৰ প্ৰতিষ্ঠাত অৰিহণা আগবঢ়াইছিলে আমি তেখেতসকললৈ আজি এই মজিয়াৰ পৰাই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলক আমি সশ্ৰদ্ধ সোঁৱৰণ কৰিছোঁ। এই নামঘৰত আমাৰ বাৰ্ষিক কেইবাটিও অনুষ্ঠান অনুষ্ঠিত হয়।
প্ৰতি বছৰে অনুষ্ঠিত হয়। পানীতোলা বৰসভা 3 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয়। ইয়াৰ উপৰি এই নামঘৰত আটাইতকৈ গুৰুত্বপূৰ্ণ শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উৎসৱ 2 দিনীয়া কাৰ্যসূচীৰে আমি পালন কৰোঁ। যি বোকা ভাওনা, হয়তো গোলাঘাট নগৰত নগৰৰ মাজমজিয়াত আমাৰ এই নামঘৰতে বোকা ভাওনা প্ৰচলিত হৈ আছে। গতিকে ইয়াৰ উপৰিও গুৰুজনাৰ জন্ম জয়ন্তী, অবিৰত ভাগৱত পাঠ ইত্যাদি কৰি বহু অনুষ্ঠান আমাৰ এই নামঘৰত অনুষ্ঠিত হয়। পুনৰ দিহানামলৈ মাজলৈ যাম, তাৰ আগতে লৈছোঁ আমি খন্তেক বাণিজ্যিক বিৰতি। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম ৰাম কৃষ্ণ অনন্ত মুৰাৰী প্ৰভু অনন্ত মুৰাৰী কৃষ্ণ মুখে গজেন্দ্ৰ আনিলায়ু দাৰি জয় অনন্ত মুৰাৰী প্ৰভু অনন্ত মুৰাৰী কৃষ্ণ মুখে গজেন্দ্ৰ আনিলায়ু ধাৰি জয় ৰাম ৰাম ক্ষীৰ সাগৰৰ মাজে ইকুত পৰ্বত ফলে ফুলে জাতিস্কাৰ তিনি উলো
নৱকৃষ্ণ এৰা নানা ৰঙে ফুলি আছে প্ৰতিজোপা বৃক্ষ নানা ৰঙে শুভি আছে উদ্যানৰ বক্ষ এৰা সোণালী পদুম ফুলে সুবাস বিলাই ৰাজহংস চৰি থাকে যে অতি ৰাম ৰাম নাৰায়ণ নিৰঞ্জন নিৰাকাৰ হৰি ৰাম ৰাম নাৰায়ণ নিৰঞ্জন নিৰাকাৰ হৰি ৰাম ৰাম খেই পৰিব তৰ মাজে গজেন্দ্ৰৰ বাস ৰাম ৰাম নাৰায়ণ নিৰঞ্জন নিৰাকাৰ হৰি ৰাম ৰাম বনৰ যত পশু পক্ষী নাপাই কোনে আখয় ৰাম ৰাম নাৰায়ণ নিৰঞ্জন নিৰাকাৰ হৰি পাণ্ডৱ কৃষ্ণ হৈছে এৰা এদিন গজেন্দ্ৰ সবে হস্তিনীৰ সংগে লাহে লাহে আহে সবে ভ্ৰমণৰ অন্তে হৰিয়ে অতি তৃষ্ণাতুৰ হৈয়া পৰে গজৰাজ লাহে লাহে নামে সবে সৰুবৰ মাজ মহাগ্ৰাহে ভাবে এইটো মোৰ সৰুবৰ কোনে আহি দিস্তা তাৰে কৰে অৰ্থ তৰ ৰাম ৰাম হৃদয়তে আছে ভক্তি সৰুবৰ পানীৰ মাজে জুত লাগে গ্ৰাহক
উপাসনাৰ অসম যাত্ৰাৰ আজিৰ খণ্ডটিৰ পৰা আমি বিদায় ল'ব লাগিব। বিদায় লোৱাৰ প্ৰাক মুহূৰ্তত কুমাৰপতি ৰাজহুৱা নামঘৰ পৰিচালনা সমিতি আৰু জোন জোনালী দিহানামৰ দলৰ যিসকল মহিলা আছে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে আমি পৰৱৰ্তী সময়ত আপোনালোকক গোলাঘাট জিলাৰ আন এক প্ৰান্তত আমি লগ পাম। কিন্তু আজি এই অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব। কুটি ঘূৰ অপৰাধনীতে কৰো আমি দুৰাশয়, হে হৰি মোক দাসহে নমানি, ক্ষমিও কৃপাময় ৰাম, ক্ষমিও কৃপাময়। কৃষ্ণ কৃষ্ণ। অ হৰি